নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে, সেইটো আমি আলোচনা কৰিম। তাৰ লগতে ভালেকেইটা আপোনালোকৰ বেংকৰ লগতে ভালেকেইটা আপোনালোকৰ কোম্পানী আৰু আন ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে কালি আৰু পৰহি 2021 IIFL ফাইনেন্সত, আৰু আন ভেকেঞ্চি আছে, ভালেমান ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে ৰিজাৰ্ভ বেংকৰ ভেকেঞ্চি চলি আছে। কোনোবাই যদি ৰিজাৰ্ভ বেংকত চাকৰি কৰিবলৈ মন, এইটো ভিডিঅ' চাব পাৰে। আছামৰ শ্বপিং মলৰ ভেকেঞ্চি চলি আছে, প্ৰাইভেট কোম্পানী জব, FMCG কোম্পানী, গুৱাহাটীৰ নতুন এয়াৰপৰ্টৰ ভেকেঞ্চি, হিপছ কোম্পানী, ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, IIFL ফাইনেন্সে হওক বা আন ভেকেঞ্চিয়ে, সেইবোৰ আমি আলোচনা কৰিব গৈছোঁ। কোৱালিফিকেশ্যন 12 পাছৰ পৰা গ্ৰেজুৱেশ্যন লেভেললৈ এপ্লাই কৰিব পাৰিব। 12 পাছ মিনিমাম হ'লে হ'ল। আৰু ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আৰু প্ৰথম ভেকেঞ্চি ডাউনটাউন ইউনিভাৰ্চিটিৰ ভেকেঞ্চি, টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল কোৱালিফিকেশ্যন। আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ ফ্ৰেছাৰ্ছো পাৰিব, বা যাৰ 2 বছৰৰ ভিতৰত এক্সপিৰিয়েঞ্চ আছে সিহঁতে পাৰিব। এইটো কাৰণে আপোনালোকৰ ষ্ট্ৰং ভাৰ্বেল কমিউনিকেশ্যন স্কিল হ'ব লাগিব, ইংলিছ আৰু লোকেল লেংগুৱেজ, মানে অসমীয়া লেংগুৱেজত ভাল এটা স্কিল হ'ব লাগিব। লগতে প্ৰিয়ৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। টেলিকলিং উইল বি এন এডেড এডভান্টেজেছ। চ' ফেমিলিয়াৰিটি হ'ব লাগিব CRM ছফ্টৱেৰ বেছিক কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত। চ' কোনোবাই যদি ইণ্টাৰেষ্টেড বা গোটেইখিনি যদি কোৱালিফিকেশ্যন আছে, গ্ৰেজুৱেশ্যন হয়, লগত আপোনালোকৰ ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ হয় যদি, তেতিয়াহ'লে এপ্লাই কৰি দিয়ক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিয়ক। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 21 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি IIFL সমস্ত ফাইনেন্সৰ ভেকেঞ্চি, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ and branch manager in some location. So customer relationship officer আৰু branch manager vacancy আছে। ক্লাছ 12ৰ পৰা গ্ৰেজুৱেশ্যন এপ্লাই কৰিব পাৰিব। যোৰহাট, গোলাঘাট, সৰুপথাৰ আৰু বোকাঘাট। চ' মেইল ID দিয়া হৈ আছে। মই লোকেশ্যনকেইটা কৈ দি আছোঁ, কোনটো লোকেশ্যন কেতিয়া ইণ্টাৰভিউ আছে। ৱাক ইন ইণ্টাৰভিউ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ ব্ৰাঞ্চ মেনেজাৰ 21 ফেব্ৰুৱাৰীত গোলাঘাটত হ'বলৈ গৈ আছে। মেইল ID দিয়া আছে IIFL সমস্ত ফাইনেন্স, অল আমলপাটি, গোলাঘাট নিয়াৰ মৌজাদাৰ অফিচ, গোলাঘাট। চ' 21ত ইণ্টাৰভিউ আছে। আৰু যাক যাক ফোন নাম্বাৰটো লাগে, মই জানো বহুত ইণ্টাৰেষ্টেড কেণ্ডিডেট বা ইণ্টাৰেষ্টেডৰ লগতে চিৰিয়াছ কেণ্ডিডেট থাকিব, সিহঁতৰ ফোন নাম্বাৰটো লাগিব নিশ্চয়। ফোন নাম্বাৰটো কাৰণে আমাৰ গ্ৰুপটো জইন কৰি ল'ব, টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপ। অলপমান পিছতে যোনখিনি চিৰিয়াছ কেণ্ডিডেট সিহঁতকে ফোন নাম্বাৰটো দিয়া হ'ব। চ' গ্ৰুপটো জইন কৰি ল'ব। গ্ৰুপটোত মই দি দিম, যদি চিৰিয়াছ হয় ফোন কৰি ল'ব পাৰে, এনেই যাতে ফোন নকৰে। আৰু 20 তাৰিখে হ'বলৈ গৈ আছে সৰুপথাৰত। এইটোৰ ফোন নাম্বাৰটো আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপত দি দিম। লিংকটো ডিছক্ৰিপশ্যনত আছে গ্ৰুপবিলাকৰ, পাই যাব। তাতে সেই কৰি ল'লে হ'ল, জইন কৰি ল'লে হ'ল। 20 তাৰিখে ইণ্টাৰভিউ আছে আপোনালোকৰ সৰুপথাৰত। আৰু 21ত আপোনালোকৰ গোলাঘাটৰ এইটো নিয়াৰ মৌজাদাৰ অফিচ, গোলাঘাট। এইটোও গোলাঘাট, খালি বেলেগ বেলেগ লোকেশ্যনত হ'ব। চ' চাই ল'ব পাৰে। আৰু অৰিজিনেল কপিকেইটাত ফোন নাম্বাৰ থাকিব, ফোন কৰি সুধি ল'ব পাৰে। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি আপোনালোকৰ আহিছে ডাউনটাউন স্কুল, গুৱাহাটী চন্দ্ৰপুৰত আছে। আৰু TGDৰ ভেকেঞ্চি মেথছ, IT আৰু ছ'চিয়েল চায়েন্স আৰু জিঅ'গ্ৰাফী আৰু কেৰিয়াৰ কাউন্সিলৰ। এইটো কাৰণে অল স্কলাষ্টিক পজিশ্যন ৰিকুৱায়াৰ এ গুড ইকনমিক ৰেকৰ্ড, লগতে এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল আৰু এডিকুৱেট কম্পিউটাৰ স্কিল হ'ব লাগিব। বেনিফিট যেনেকুৱা এট্ৰেক্টিভ পাৰ্কছ ইনক্লুডিং ফ্ৰী মিলছ, ফ্ৰী ট্ৰেন্সপৰ্ট ফেচিলিটি, খোৱাটো ফ্ৰী, আৰু গাড়ীৰ আপোনালোকৰ ফেচিলিটি থাকিব, স্কুলৰ পৰা ঘৰ, ঘৰৰ পৰা স্কুল। আৰু ছাবচিডাইজ এডুকেশ্যন ফৰৱাৰ্ড, হেল্থ ইঞ্চুৰেঞ্চ পলিচি আৰু মেটাৰনিটি লিভ পাব। ফ্ৰেছাৰ্ছ আৰু BEd হোল্ডাৰ উইথ টিচিং এক্সপিৰিয়েঞ্চ আৰু ৱেলকাম। মেনশ্যন কৰি দিব কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে। যদি এলিজিবল নহয় এপ্লাই কৰিবলৈ মানা কৰিছে। আৰু কাউন্সিলৰৰ কাৰণে আপোনালোকৰ কেৰিয়াৰ কাউন্সিলৰৰ কাৰণে আছে, বাকী TGDৰ কাৰণে আছে, চাই ল'ব পাৰে। গ্ৰেজুৱেশ্যনৰ লগতে BEd হ'ব লাগিব। চ' মেইল ID দিয়া হৈ আছে 20 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে
স্কডা আপোনাৰ স্কডা SSB ডিলাৰশ্বিপ ডিব্ৰুগড়ৰ পৰা আহিছে সেলছ কনসালটেন্টৰ আপোনালোকৰ ভেকেন্সি আছে এটা মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব অটোমোবাইলত কাম কৰা হলে প্ৰেফাৰেন্স দিব ফ্ৰেছাৰ্ছলৈ এপ্লাই কৰিব পাৰিব আৰু সেলছ মেনেজাৰ এই দুটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব মেইল আইডি দিয়া হৈ আছে খালি আপোনালোকৰ ইন্টাৰভিউ হ'বলৈ গৈ আছে 19 আপোনালোকৰ ফ্ৰাইডে থাৰ্সডে হ'ব 19 ফেব্ৰুৱাৰী 11 বজাৰ পৰা আপোনাৰ স্কডা অপোজিট অফ কিনি আপোনালোকৰ ডিব্ৰুগড় এটা আমাৰ গ্ৰুপত দিয়া হৈ আছে ৰাতি মই গ্ৰুপত দি দিছিলো এটাৰ যেটো ইন্টাৰভিউ আজি আছে এটা কাৰণে মই গ্ৰুপত দি দিছো এটা গ্ৰুপবোৰ জয়েন কৰি ল'ব গ্ৰুপবোৰ জয়েন কৰিলে এডভান্সত খবৰবোৰ পাই থাকিব ভেকেন্সি ৰেপুটেড পেকেজিং ইন্ডাষ্ট্ৰি পৰা ভেকেন্সি সেলছ এক্সিকিউটিভৰ ভেকেন্সি দুটা ভেকেন্সি আছে ফৰ আসাম সায়েন্স আৰু টেকনিক্যাল গ্ৰেজুৱেট হ'ব লাগিব বা ডিপ্লোমা হোল্ডাৰ আপোনালোকৰ নিজৰ এখন টু হুইলাৰ হ'ব লাগিব লগতে হাৰ্ড ওয়াৰ্কিং সেলফ মোটিভেটেড আৰু ৰিজাল্ট ওৰিয়েন্টেড হ'ব লাগিব সো আপোনালোকৰ এপ্লাই কৰক ইন কনফিডেন্স টু পোষ্ট বক্স নাম্বাৰ 109 কেয়াৰ অফ দ্য আসাম ট্ৰিবিউন যোৰহাট 21 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি ৰিপৰ্টেড এখন স্কুলৰ প্ৰাইজ বাহাটা চাৰিআলিৰ টিজিডি ইংলিছ টিজিডি সায়েন্স মেথমেটিক্স হিন্দী এছামিজ কম্পিউটাৰ টিচাৰ MCA BCA মিউজিক টিচাৰ এটো কাৰণে আপোনালোকৰ মিউজিকৰ ডিপ্লোমা বা ডিগ্ৰী লগতে স্পৰ্টছ টিচাৰ এটো কাৰণে বেচেলৰ ফিজিক্যাল এডুকেশ্যন আৰ্ট এণ্ড ক্ৰাফট টিচাৰ এটো কাৰণে বেচেলৰ অফ ফাইন আৰ্ট কৰা হ'ব লাগিব লগতে মাডাৰ টিচাৰৰ কাৰণে মন্টেছৰী ট্ৰেইন লগতে মাডাৰ টিচাৰৰ কোৰ্স কৰা হ'ব লাগিব সব মোৰ কেণ্ডিডেট আপোনালোকৰ স্পোকেন ইংলিছ ৰিটেন ভাল হ'ব লাগিব লগতে ফ্ৰী ট্ৰান্সপৰ্টেশন পাব বেজালকবাৰীৰ পৰা ৰামনুজন একাডেমি আপোনালোকৰ পৰা আহিছে সো 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি NSQF প্ৰজেক্ট ষ্টেট কোঅৰ্ডিনেটৰ আসাম কাহিলিৰ পৰা গুৱাহাটী আসাম স্যালাৰি 25,000 পৰা 30,000 পাৰ মান্থ এটো কাৰণে লিড ইমপ্লিমেন্টেশন লাইজ উইথ গভৰ্ণমেন্ট ষ্টক হোল্ডাৰ আৰু মনিটৰ প্ৰগ্ৰেছ সুপাৰভাইজ টিম মেনেজ ৰিপৰ্টিং আৰু ফিল্ড ভিজিট সো গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন ইন মেনেজমেন্ট এডুকেশ্যন আৰু সোশ্যাল ৱৰ্ক বাই ৰিলেটেড ফিল্ড লগতে 3 to 5 years এক্সপেৰিয়েন্স ইন প্ৰজেক্ট মেনেজমেন্ট এডুকেশ্যন স্কিল ডেভেলপমেন্ট প্ৰেফাৰেন্স দিতেহে দিয়া হ'ব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব হ্যান্ডলিং গভৰ্ণমেন্ট প্ৰজেক্ট এটা এডভান্টেজ এটা পাব লগতে ষ্ট্ৰং লিডাৰশ্বিপ কমিউনিকেশ্যন স্কিল লগতে প্ৰফিচিয়েন্সি ইন MS অফিচ লগতে ফ্লুয়েন্ট হ'ব লাগিব এছএমএছ আৰু ইংলিছত এটা প্ৰেফাৰেন্স দিব উইলিং টু ট্ৰেভেল এক্ৰছ আসাম আৰু কেণ্ডিডেট 10-15 দিনৰ ভিতৰত জয়েন কৰিবলৈ হে হ'ব ইচ্ছুক হ'ব লাগিব মেইল আইডি দিয়া হৈছে 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি সেৰেনিটি ফেমিলি ডেষ্ট্ৰিনিটি ফৰলুম গুৱাহাটী মাৰ্কেটিং কোঅৰ্ডিনেটৰ ভেকেন্সি ৰেসপন্সিবল হ'ব লাগিব যেনেকুৱা অন গ্ৰাউণ্ড প্ৰমোশন এইবোৰ কাম থাকিব চাই ল'ব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হ'ব লাগিব টু হুইলাৰ এখন হ'ব লাগিব লগতে ভেলিড ড্ৰাইভিং লাইসেন্স মেন্ডেটৰী লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু ৰিলেশনশ্বিপ বিল্ডিং স্কিল লগতে সেলফ ড্ৰাইভিং আৰু ৰিজাল্ট ওৰিয়েন্টেড হ'ব লাগিব লগতে কমফৰ্টেবল হ'ব লাগিব ফিল্ড ৱৰ্কত সো পাৰফৰ্মেন্স বেস ইনসেন্টিভ অপৰচুনিটি ফৰ নেটৱৰ্ক বিল্ডিং আৰু কেৰিয়াৰ গ্ৰোথ সো মেইল আইডি দিয়া হৈছে 21 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি মহৰ্ষি বিদ্যা মন্দিৰ পলাকবাৰীৰ পৰা আহিছে প্ৰি প্ৰাইমেৰী টিচাৰ পাৰ্মানেন্ট পোষ্ট টাইকেণ্ডো ইনষ্ট্ৰাক্টৰ লগতে বাস্কেটবল কোচ একেটাৰ স্পৰ্টছৰ আপোনালোকৰ নলেজ হ'ব লাগিব আৰু কেণ্ডিডেটৰ প্ৰেফাৰেন্স যদি NCC বেকগ্ৰাউণ্ডৰ হয় মেইল আইডি দিয়া হৈছে ফোন নম্বৰ দিয়া আছে 7 দিনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মই আশা কৰিছো ভিডিঅটো চাই ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আগলৈ কি ভেকেন্সি লাগে কমেন্ট কৰক কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে হেটো কমেন্ট কৰক আজি বহুত গোলাঘাটৰ কমেন্ট আহিছে গোলাঘাটৰ আজি ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ দিলো আৰু আগলৈ যোনবোৰ কমেন্ট কৰে সেইবোৰ মই দিবলৈ চেষ্টা কৰিম সো ফ্ৰেণ্ড আজিলৈ মই আশা কৰিছো ভিডিঅটো চাই ভাল লাগিল কাইলৈ লগ পাম একে টাইমত একে চেনেলত 7:30 বজাত ৰাতিপুৱা আজিলৈ